মঙলদৈ ডেকাৰগাঁৱত গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ আঞ্চলিক সমিতি গঠন। শনিবাৰে সন্ধিয়া মঙলদৈ নিকটৱৰ্তী ডেকাৰগাঁৱত প্ৰায় ২ শতাধিক ৰাইজৰ উপস্থিতিত অৱসৰী কৃতি শিক্ষক মকিবুৰ ৰহমানৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত পৰিষদৰ জিলা সভাপতি বাবুল মকছেদ আহমেদ সাংগঠনিক দিশৰ ওপৰত বক্তব্য আগবঢ়ায়। পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা চহিৰ ভূঞা, জিলা সমিতিৰ প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন, মঙলদৈ সদৰ সমিতিৰ সভাপতি ফজলুল হক, জিলা উপসভাপতি মইনুল হক শইকীয়া, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, কোষাধ্যক্ষ ইমৰান হুছেইন, কাৰ্যনিৰ্বাহক সদস্য ছাদ্দাম হুছেইন, মকবুল হক শৰ্মা, জৈনাল আবেদিন, উপদেষ্টা আতাউৰ ৰহমান, ইনছাৰ আলী আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সভাতে অৱসৰী কৃতি শিক্ষক মকিবুৰ ৰহমানক উপদেষ্টা হিচাপে লৈ মুজাহিদুল ইছলাম আৰু ইব্ৰাহিম আলীক সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে ৩১ জনীয়া এখনি শক্তিশালী সমিতি গঠন কৰে। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। আজি স্বাধীন ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন সংগতি ৰাখি আমাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জিলাভিত্তিক কাৰ্যকৰ্তাসকল ডেকাৰগাঁৱত আমাৰ উপস্থিত হয় আৰু তেওঁলোকৰ উপস্থিতিত আমি ডেকাৰগাঁও আঞ্চলিক বলপাৰা, উত্তৰ ডেকাৰগাঁও, জাবুৰগুছি আমি গোটেইকেইখন মিলি আমি এখন সুন্দৰ সৰ্বাংগন সমিতি গঠন কৰা হয়। ইয়াত আমাৰ মুজাহিদুল ইছলাম সভাপতি আৰু ইব্ৰাহিম আলীক আমি সম্পাদক হিচাপে আমি নিয়োগ কৰোঁ আৰু তেওঁলোকৰ তত্বাৱধানত জিলা পৰিষদৰ লগত লগ লাগি আমাৰ সংগঠনটোৰ হকে কাম কৰিব বুলি আমি আশাবাদী আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি ৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়াসকল ডেকাৰগাঁৱত উপস্থিত হয়। ডেকাৰগাঁৱত এটা আঞ্চলিক কমিটিৰ প্ৰয়োজনীয়তা আজি বহুদিনৰ পৰা আমি উপলব্ধি কৰি আহিছিলোঁ আৰু এই সুযোগতে জিলাৰ তৰফৰ পৰা বিষয়ববীয়াসকল আহি আমাৰ ইয়াত তেওঁলোকৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু গৰিয়ামৰীয়া দেশী পৰিষদৰ যি ৰীতিবৃত্তি ইতিহাস দাঙি ধৰিলে আৰু এই ক্ষেত্ৰত চহিৰ ভূঞা দেৱে বিস্তৃতভাৱে ব্যাখ্যা কৰি ৰাইজক বিস্তৃতভাৱে জনাই দিয়ে। আমি এই ক্ষেত্ৰত তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু ডেকাৰগাঁওবাসীৰ ৰাইজে বৰ সন্তুষ্টি প্ৰকাশ কৰি আজিৰ এটা শক্তিশালী আঞ্চলিক কমিটি গঠন কৰি দিয়ে আৰু এই কমিটিত মুজাহিদুল ইছলাম আৰু ইব্ৰাহিম আলী সভাপতি আৰু সম্পাদকৰ দায়িত্ব দি ২১ জনীয়া এটা কমিটি গঠন কৰা হয়। মই ভাবোঁ এই কমিটিয়ে অনাগত দিনত বলিষ্ঠ পদক্ষেপ লৈ আমাৰ জনগোষ্ঠীটোৰ উন্নতিৰ কাৰণে নিশ্চয় কিবা কাম কৰিব বুলি মই আশা ৰাখিলোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। নমস্কাৰ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ মই জ্যেষ্ঠ উপসভাপতি। আজি এই মোৰ অঞ্চলতেই উত্তৰ ডেকাৰগাঁও, দক্ষিণ ডেকাৰগাঁও আৰু বলপাৰা মিলি এখন আঞ্চলিক সমিতি গঠন কৰিবৰ কাৰণে আমি জিলা নেতৃত্ব ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু বৰ সৰ্বাংগ সুন্দৰ এখন আঞ্চলিক সমিতি আমাৰ ইয়াত গঠন হ'ল। এই আঞ্চলিক সমিতি নিশ্চিতভাৱে দৰং জিলাৰ এখন বলিষ্ঠ আঞ্চলিক সমিতি হ'ব আৰু এওঁলোকে সকলো সময়তে আমাৰ লগত, আমাৰ জিলা নেতৃত্বৰ লগত সহযোগ কৰি থাকিব। তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনোৱাই নহয়, তেওঁলোকৰ লগত মই নিজেই থাকি আমাৰ এই অঞ্চলৰ যি শোষিত, নিষ্পেষিত, অৱহেলিত যি গৰিয়া জনগোষ্ঠীৰ লোক আছে তেওঁলোকক সামৰি আমি যিকোনো জিলাৰ কাৰ্যসূচীত একত্ৰিত হৈ আমি কামবোৰ কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে আগবাঢ়িম আৰু মই আশা ৰাখিম আমাৰ জিলা নেতৃত্বয়ো এই সমিতিখনক অগ্ৰাধিকাৰ দিব, প্ৰাধান্য দিব, তাকেই কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।